নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ডিসেম্বৰ মাহতেই খুব সাৱধানে মনে মনে কৰক এটা সৰু উপায় নতুন বছৰত আপোনাৰ ভাগ্যৰ সকলো দুৱাৰ মুকলি হৈ পৰিব এই উপায় অতি চমৎকাৰী উপায় ভাগ্যত থকা সকলো বাধা আঁতৰাই ভাগ্যশালী হোৱাত সহায় কৰে গহৰ দশা অন্তদশাৰ পৰা মুক্ত হ'ব পাৰে কৰ্মত বাধা বিবাহত বাধা চাকৰিত বাধা সন্তান জন্মত থকা বাধা যিকোনো বাধা আঁতৰাই ভাগ্যত থকা সৌভাগ্য মুকলি কৰে যদি মনে মনে ডিসেম্বৰ মাহত কৰিব পাৰে তেনে নতুন বছৰত আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব মাথো ডিসেম্বৰ মাহৰ বৃহস্পতি বা মঙ্গলবাৰে এই উপায় কৰিব লাগিব নতুন বছৰত আপোনাৰ সৌভাগ্য দেখি নিজেই আচৰিত হ'ব নতুন বছৰক লৈ যি আশা আকাংক্ষা কৰিব সেই সকলো আশা আকাংক্ষা বাধা দূৰ হৈ আগুৱাব পাৰিব বিশেষকৈ যিসকলে এটা চাকৰিৰ বাবে বহু কষ্ট কৰি আছে তেওঁলোকে যদি ডিসেম্বৰ মাহৰ মঙ্গলবাৰ বৃহস্পতিবাৰে এই কাম কৰিব পাৰে তেনে তেওঁলোকৰ ভাগ্যত থকা সকলো বাধা দূৰ হৈ নতুন বছৰত যিকোনো প্ৰকাৰে তেওঁলোকৰ আশা কৰা চাকৰি পাই কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব জ্যোতিষশাস্ত্ৰৰ মতে এই উপায়ৰ দ্বাৰা ভাগ্যৰ যিকোনো বাধাই আঁতৰ হয় আৰু সৌভাগ্যশালী হয় এই উপায় মঙ্গলবাৰে কৰিলে মঙ্গলৰ কৃপাত ভাগ্যশালী হয় আৰু বৃহস্পতিবাৰে কৰিলে গুৰুৰ কৃপাত ভাগ্য মুকলি হয় বৃহস্পতি হৈছে ভাগ্যৰ কাৰক বৃহস্পতি প্ৰসন্ন থাকিলে যিকোনো প্ৰকাৰে কৰ্মত সফলতা আহি মনৰ আশা আকাংক্ষা বাস্তৱ হয় মঙ্গল হৈছে সুযোগ সুবিধাৰ কাৰক যিকোনো ক্ষেত্ৰত ভাগ্য ভাল থাকিলেও সুযোগ সুবিধা নাথাকিলে নিজে কৰা কামটোৰো বিফলতা আহে সেয়েহে ডিসেম্বৰ মাহত মঙ্গল আৰু বৃহস্পতিৰ দুটা বাৰত এই উপায় কৰি থওক নতুন বছৰত আপোনাৰ সৌভাগ্যই লগ নেৰা হ'ব কৰ্মসংস্থাপন ব্যৱসায় পাৰিবাৰিক বিবাহ কৰ্ম সকলোতে আপোনাৰ বাধা বিঘিনি আঁতৰি যাব মঙ্গল আৰু বৃহস্পতিৰ কৃপাত মনে বিচৰা সকলো সুখ লাভ কৰিব পাৰিব নতুন বছৰত আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নতুন বছৰত ভাগ্যশালী কৰিবলৈ বা ভাগ্যৰ দুৱাৰ মুকলি কৰিবলৈ পুৰণি বছৰৰ শেষৰ মাহত কি উপায় কৰিব লাগে জ্যোতিষশাস্ত্ৰৰ মতে কি উপায় কৰিলে মঙ্গল আৰু বৃহস্পতি সদায় শুভ স্থানত থাকে ব্যক্তি সৌভাগ্যশালী হৈ নিজৰ ভাগ্য নিজে ভবামতেই আগবঢ়াই নিব পাৰে বা সজাই ল'ব পাৰে সেয়েহে 2026 বৰ্ষত সুখ সমৃদ্ধিৰ বাবে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব পাৰে তেনে 2026ত সকলো ক্ষেত্ৰতে আপুনি ভবা ধৰণে সুখ পাই উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ ভাগ্যই সহায় নকৰিলে যিমান কষ্ট কৰিও সুফল লাভ কৰিব নোৱাৰি আৰু ভাগ্যত থকা যিমান বিপদ আহিলেও ভাগ্যৰ সেই বস্তুটো নেহেৰায় ভাগ্যৰ কাৰক গ্ৰহ হৈছে বৃহস্পতি মঙ্গলে ভাগ্যক সুযোগ দিয়ে কেতিয়াবা কিছুমান কাম ধন টকা পইচা থকাৰ পাছতো ভাগ্য নথকাৰ বাবেই কৰিব নোৱাৰি আকৌ কেতিয়াবা ভাগ্য থকাৰ পাছতো সুযোগ নথকাৰ বাবেই সেই কামটো হৈ নুঠে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত ভাগ্য আৰু সুযোগ সুবিধা দুয়োটাৰে প্ৰয়োজন হয় যদি ডিসেম্বৰ মাহতেই এই কাম কৰে মনে মনে আনে নজনাকৈ কৰি থ'ব পাৰে তেনে নতুন বছৰত আপোনাৰ কপালত ভাগ্য আৰু সুযোগ দুয়োটাই সহায় কৰিব ফলত আপোনাৰ মনে বিচৰা কামটো হৈ পৰিব মঙ্গল আৰু বৃহস্পতিৰ পূৰ্ণ কৃপা পৰিব যাৰ ফলস্বৰূপে বহু বছৰে কৰা কষ্টৰ ফল প্ৰাপ্তি কৰিব পাৰিব 2026 বৰ্ষত ডিসেম্বৰ মাহত কৰা এই কামে নতুন বছৰত আপোনাক চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব আৰু কপাল মুকলি কৰিব যিকোনো প্ৰকাৰে কষ্ট কৰা সকলো কাম আপুনি নিশ্চিতভাৱে কৰিব পাৰিব এই উপায় কৰিবলৈ আপোনাক ধন টকা পইচাৰ কোনো প্ৰয়োজন নাই বয়সৰ কথা নাই পুৰুষ মহিলা সকলোৱে কৰিব পাৰে এই উপায় যিসকলে নতুন বছৰক লৈ কিবা এটা আশা কৰিছে বা কিবা এটা কৰাৰ কথা ভাবি আছে সেইসকলে এই উপায় কৰিব পাৰে জনাসকলে বছৰৰ শেষৰ মাহত এই উপায় কৰি নতুন বছৰত নিজৰ ভাগ্যশালী কৰে নতুন বছৰত যদি আপোনাৰ কোনো আশা আছে তেনে আগৰ বছৰকেইটাত বহু কষ্ট কৰিও ফলাফল লাভ কৰিব পৰা নাই চাকৰিৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক নাইবা বিবাহৰ ক্ষেত্ৰতেই হওক সুপাত্ৰী পোৱাত ভাগ্যই সহায় কৰা নাই ডিসেম্বৰ মাহত এই কাম কৰি দিয়ক
নতুন বছৰত আপোনাৰ আশা পূৰণ হৈ সুখী হ'ব পাৰিব। বিশেষকৈ যিসকলে চাকৰি এটাৰ বাবে বাৰে বাৰে কষ্ট কৰিও অকণমান ইফাল সিফালত ভাগ্যত সুযোগ সুবিধাৰ অসুবিধাত নিজৰ মনৰ আশা পূৰণ কৰিব পৰা নাই, তেওঁলোকে এই কাম নিশ্চয় কৰক। 100% তেওঁলোকৰ আশা পূৰণ হ'ব। এই উপায় কৰাৰ ফলত গুৰু বৃহস্পতি আৰু মংগলৰ সদায় কৃপা পাব, সদায় সুপ্ৰসন্ন হ'ব গুৰু, আৰু ভাগ্য আৰু সুযোগ সুবিধা আহি কপাল মুকলি হ'ব। এই উপায় কৰিবলৈ আপোনাক এযোৰ তলা চাবি লাগিব। যেনেকৈ এটা চাবিৰে এখন ঘৰৰ বন্ধ দুৱাৰ খোলা কৰিব পাৰি, ঠিক তেনেকৈয়ে আপোনাৰ বন্ধ হৈ থকা ভাগ্যত থকা সকলো বাধা দূৰ কৰি বৃহস্পতি গুৰুৰ কৃপাত ভাগ্য মুকলি কৰিব পাৰিব। মংগলবাৰে যদি কামটো কৰে তেনে বাবা হনুমানক চিন্তা কৰি বা স্মৰণ কৰি এই উপায়টো কৰিব লাগিব। আৰু যদি বৃহস্পতিবাৰে কৰে তেনে বৃহস্পতিবাৰে গুৰুক স্মৰণ কৰি এই কামটো কৰিব লাগিব। ডিচেম্বৰ মাহতেই সপ্তাহৰ কোনো মংগলবাৰ বা বৃহস্পতিবাৰে আপুনি এযোৰ তলা চাবি কিনি আনিব। তলা চাবিযোৰ যেতিয়া কিনিবলৈ দোকানলৈ যাব বা বজাৰলৈ যাব, তেতিয়া মনতে ভাবিব আজি আপোনাৰ ভাগ্য মুকলি হ'ব। নতুন বছৰত কৰা যিকোনো কামত আপুনি সফলতা পাব পাৰিব। ইয়াৰ পাছত দোকানলৈ গৈ এযোৰ তলা চাবি কিনি ল'ব। তলা চাবি কিনাৰ ক্ষেত্ৰত দোকানীয়ে যি দাম ক'ব, আপুনি সেই দামকে দি তলা চাবিযোৰ কিনি আনিব। দাম দৰৰ ক্ষেত্ৰত কোনো আপুনি বাৰ্গেনিং নকৰিব। তলা চাবিযোৰ লৈ যেতিয়া আপুনি ঘৰ পাবহি, সেইযোৰ আপুনি কিয় আনিছে তলা চাবি আপুনি কাকোৱেই নক'ব, আৰু সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে ভগৱানৰ কোনো ফটো বা মূৰ্তিৰ চৰণত সেই তলা চাবিযোৰ ৰাখি থ'ব। উপায়টো কিন্তু আপুনি ৰাতি কৰিব লাগিব। দিনত কিনি আনি ৰাতি উপায়টো কৰিব লাগিব। আন্ধাৰ হোৱাৰ পাছত আপুনি যেতিয়া সুবিধা পায় তেতিয়াই কৰিব পাৰিব এই উপায়টো। সন্ধিয়া হোৱাৰ পাছত আপুনি স্নান কৰিব। স্নান কৰি চাফা কাপোৰ পিন্ধিব। যদি বৃহস্পতিবাৰে কৰে তেনে ভগৱান বিষ্ণুৰ চৰণত এগছি বন্তি জ্বলাব, আৰু যদি মংগলবাৰে কৰে তেনে বাবা হনুমানৰ চৰণত এগছি বন্তি জ্বলাব। যদি বৃহস্পতিবাৰে কৰে তেনে সেই তলা চাবিযোৰ অকণমান হালধি গুড়ি লগাই দিব। তলা চাবিযোৰত অকণমান হালধি গুড়ি লগাই ল'লে ভাল হ'ব। আৰু যদি মংগলবাৰে কৰে অকণমান সেন্দুৰ সেই তলা চাবিযোৰত লগাই ল'ব। হালধি হৈছে ভগৱান বিষ্ণু আৰু গুৰু বৃহস্পতি প্ৰসন্ন হোৱা বস্তু, আৰু সেন্দুৰ হৈছে হনুমানৰ অতি প্ৰিয় বস্তু। সেন্দুৰ হৈছে সন্মোহনী শক্তি থকা বস্তু। হনুমানৰ চৰণত উপায়টো কৰিলে তলা চাবিযোৰ হাতত লৈ বাবা হনুমানক হৃদয়ংগম কৰি এই মন্ত্ৰটি 9 বাৰ জপ কৰিব। ওম নমো হনুমতে ৰুদ্ৰ অৱতাৰায়ে নমঃ। ওম নমো হনুমতে ৰুদ্ৰ অৱতাৰায়ে নমঃ। আৰু যদি ভগৱান বিষ্ণুৰ চৰণত এই উপায়টো কৰে তেনে 11 বাৰ ওম নমো ভগৱতে বাসুদেৱায় নমঃ। ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটি আপুনি জপ কৰিব। ইয়াৰ পাছত এখন কাগজত নিজৰ নামটো লিখিব। তাৰ তলত বাধা দূৰ বুলি 9 বাৰ লিখিব। আপুনি 9 বাৰ লিখিলেও হ'ব, 11 বাৰ লিখিলেও হ'ব। ইয়াৰ পাছত সেই তলা চাবিযোৰ সেই কাগজখনেৰে মেৰিয়াই যাৰ চৰণত উপায়টো কৰিছে সেইজন ভগৱানক ক'ব, হে ভগৱান, তোমাৰ কৃপাত যি উপায় কৰা হৈছে সেই উপায়ৰ দ্বাৰা নতুন বছৰত মোৰ সকলো বাধা দূৰ হৈ পৰিছে। মই এতিয়া সুখী। যদি চাকৰিৰ বাবে কৰিছে তেনে ক'ব, নতুন বছৰত মোৰ মনে বিচৰা চাকৰিটো পাই গৈছোঁ। যদি ব্যৱসায়ৰ উন্নতিৰ বাবে কৰিছে তেতিয়া ক'ব, নতুন বছৰত মোৰ ব্যৱসায়ৰ উন্নতি আহি গৈছে। বিবাহৰ ক্ষেত্ৰত বাধা বিঘিনি দূৰ কৰিবলৈও ঠিক তেনেকৈ ক'ব লাগিব, নতুন বছৰত মোৰ বিয়া নিশ্চিত হৈ গৈছে। মই মনে বিচৰা মতেই পাত্ৰ পাত্ৰী লাভ কৰিছোঁ। হে ভগৱান, তোমাক শতবাৰ ধন্যবাদ। এই কামৰ ফলত তুমি মোক নতুন বছৰত মোৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰাই দিছা, আৰু মই সেইকাৰণে সুখী হৈছোঁ। তোমাৰ কৃপাত মোৰ সকলো বাধা আঁতৰি আশাবোৰ পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। এই বুলি কৈ কাগজখন আপুনি জ্বলাই দিব, আৰু নিজৰ বাওঁ হাতত তলাটো, সোঁ হাতত চাবিটো লৈ ঘৰৰ পৰা বাহিৰলৈ যাব। ঘৰৰ ভিতৰৰ পৰা যেতিয়া আপুনি বাহিৰলৈ ওলাব, ঘৰৰ মুখ্য দুৱাৰৰ তলত ৰৈ চাবিটোৰে তলাটো এবাৰ খুলিব। মহিলাই যদি উপায়টো কৰে তেনে ঘৰৰ কাষত য'ত 3 আলি বা 4 আলি বা 3টা বা 4টা ৰাস্তাৰ সংযোগ হৈছে সেই স্থানত তলাটো বন্ধ কৰি চাবিটো সেই তলাটোতে বান্ধি ৰাস্তাটোত মাজত আপুনি সেই তলাটো পেলাই থৈ আহিব। যদি পুৰুষে কৰে তেনে সেই তলা চাবিযোৰ লৈ ওচৰৰ কোনো মন্দিৰলৈ যাব। নামঘৰ, মন্দিৰ, মছজিদ যি পায় সেই স্থানত গৈ ভগৱানক ধন্যবাদ জনাব, আৰু মনৰ আশাবোৰৰ কথা কৈ সেই মন্দিৰৰ গেটত তলাটো মাৰি চাবিটো সেই তলাটোতে বান্ধি থৈ পাছলৈ নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। ঘৰলৈ আহি আপুনি যে এটা উপায় কৰি থৈ আহিছে সেই কথাটো পাহৰি থাকিবলৈ চেষ্টা কৰিব।
যেতিয়া আপুনি ৰাস্তাত পেলাই থৈ অহা তলা চাবিযোৰ বা মন্দিৰৰ গেটত মাৰি থৈ অহা তলা চাবিযোৰ অন্য লোকে পাব, চাবিটো লৈ সেই তলাটো খুলিব, তেতিয়াই আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাই পৰিব। লাহে লাহে আপোনাৰ ভাগ্যত থকা সকলো বন্ধৰ দুৱাৰ মুকলি হৈ আপুনি ভাগ্যশালী হৈ পৰিব। এই উপায় বহু মানুহেই কৰে। নতুন বছৰক লৈ যদি কিবা আশা আছে, এয়া যিকোনো আশাই আপুনি এই উপায় কৰি গুৰু বৃহস্পতি আৰু মংগলৰ কৃপাত আপোনাৰ ভাগ্যত থকা বাধা দূৰ কৰি সেই আশা পূৰণ কৰিব পাৰিব। এটা কথা ঠিক, আপুনি উপায় কৰিবলৈ যিযোৰ তলা চাবি ব্যৱহাৰ কৰিছে, সেই তলা চাবিযোৰ পুৰণি কেতিয়াও নল'ব। আগত ব্যৱহাৰ কৰা তলা চাবিৰে যদি আপুনি এই উপায়টো কৰে, তেনে আপুনি ভবামতে কাম হোৱাত পলম হ'ব পাৰে। যদি শুদ্ধ মনে আৰু বিশ্বাসেৰে কৰিব পাৰে, তেনে নতুন বছৰত আপোনাৰ ভাগ্যই ইমান সহায় কৰিব, আপুনি যি কৰিব বা যি ভাবিব সেয়া পূৰণ হোৱাত পলম নহ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 বৰ্ষলৈ মাথো কেইটামান দিনহে বাকী আছে। নতুন বছৰত যদি কিবা আশা কৰিছে, নিশ্চিতভাৱে আপুনি এই উপায়টো কৰক। আপুনি নতুন বছৰত আশা পূৰণ কৰিব পাৰিব। আশা কৰিছোঁ উপায়টো কৰি নিশ্চিত ফল লাভ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।